দবকাৰ বিশিষ্ট চিকিৎসক ডাক্তৰ আনোৱাৰ হুছেইন চৌধুৰীলৈ আন এক সন্মান। এইবাৰ পাৰ্চনেলিটি অফ দ্য ইয়াৰ বঁটাৰে সন্মানিত কৰা হ'ল ডাক্তৰ আনোৱাৰ হুছেইনক। অসমৰ অন্যতম আগশাৰীৰ চেনেল DA নিউজ প্লাছে প্ৰদান কৰে এই সন্মান। ৰাজ্যৰ শ শ বিশিষ্ট লোকৰ সন্মুখত প্ৰদৰ্শন কৰা হয় আনোৱাৰ হুছেইনৰ কৰ্মৰাজি। ডক্টৰ আনোৱাৰ হুছেইন চৌধুৰী। ডক্টৰ আনোৱাৰ হুছেইন চৌধুৰী নগাঁও জিলাৰ ডুমডুমীয়া অঞ্চল। হয়, ডাক্তৰ আনোৱাৰ হুছেইন চৌধুৰীক গুৱাহাটীৰ প্ৰাগজ্যোতিষ সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত হোৱা DA নিউজ প্লাছৰ তৃতীয় বৰ্ষপূৰ্তি উপলক্ষে বিশেষভাৱে সম্বৰ্ধনা জনায় সংবাদ প্ৰতিষ্ঠানটোৱে। 2023 বৰ্ষৰ পাৰ্চনেলিটি অফ দ্য ইয়াৰ হিচাপে মধ্য অসমৰ এজন সফল চিকিৎসক হিচাপে ডাক্তৰ চৌধুৰীক বঁটা, মানপত্ৰ, জাপি, গামোচাৰে সম্বৰ্ধনা জনায় আগশাৰীৰ সংবাদ প্ৰতিষ্ঠানটোৱে। কেৱল বঁটা প্ৰদানেই নহয়, ৰাজ্যৰ শ শ বিশিষ্ট লোকৰ সন্মুখত বিগ স্ক্ৰীণত ডাক্তৰ আনোৱাৰ হুছেইনৰ কৰ্মৰাজিৰ ভিডিঅ' প্ৰদৰ্শন কৰে প্ৰতিষ্ঠানটোৱে। উল্লেখযোগ্য যে চিকিৎসা সেৱাৰ উপৰিও পিছপৰা অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ ক্ষেত্ৰতো কাম কৰি আহিছে ডাক্তৰ আনোৱাৰ হুছেইনে। সমাজত আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে প্ৰতিষ্ঠানটোৰ সঞ্চালিকা আৰু মুখ্য সম্পাদকে নিজ হাতে বঁটা প্ৰদান কৰি আনন্দিত হয়। উল্লেখযোগ্য যে উক্ত বৰ্ষপূৰ্তি অনুষ্ঠানত ডাক্তৰগৰাকীৰ লগতে আন বহুকেইগৰাকী বিশিষ্ট ব্যক্তিক সন্মানেৰে সন্মানিত কৰা হয়। ডক্টৰ আনোৱাৰ হুছেইন চৌধুৰী স্বাস্থ্যৰ ক্ষেত্ৰত জড়িত হৈ আছে। ডক্টৰ আনোৱাৰ হুছেইন চৌধুৰীৰ এটা অডিঅ' ভিজুৱেলছ আমি আপোনালোকলৈ আগবঢ়াই আমি মনদীপ মহন্তৰ গীতৰ মাজলৈ যাম। ধন্যবাদ। মধ্য অসমৰ অন্যতম হোজাই জিলাৰ এজন সফল চিকিৎসক ডক্টৰ আনোৱাৰ হুছেইন চৌধুৰী। ডক্টৰ আনোৱাৰ হুছেইন চৌধুৰী নগাঁও জিলাৰ ডুমডুমীয়া অঞ্চলৰ শৈক্ষিক উত্তৰণৰ এজন অগ্ৰজ বাটকটীয়া। 2005 চনত ডুমডুমীয়া জেগনিত পোনপ্ৰথমে নিজৰ মাতৃৰ নামত নুৰুন নাহাৰ আদৰ্শ জাতীয় বিদ্যালয় স্থাপন কৰিছিল। বিজ্ঞানৰ ছাত্ৰ হিচাপে MBBS উত্তীৰ্ণ হৈ ডুমডুমীয়া চিকিৎসালয়, কচুৱা চিকিৎসালয়, দবকা হাস্পতালত এজন মানৱ দৰদী চিকিৎসক হিচাপে তেখেতে প্ৰশংসা বুটলিছে। ডক্টৰ আনোৱাৰ হুছেইন চৌধুৰী সম্প্ৰতি দবকা লাইফ কেয়াৰ হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰৰ স্বত্বাধিকাৰী। ডক্টৰ আনোৱাৰ হুছেইন চৌধুৰীক পাৰ্চনেলিটি অফ দ্য ইয়াৰ 2023 বঁটা প্ৰদান কৰিবলৈ পাই আমি সুখী। নিউজ ডেস্ক ৰিপৰ্ট, দবকা লাইভ।